এতিয়া আমি OTP টো দি দিলোঁ। এতিয়া ভেৰিড মাৰিব লাগিব। মাৰাৰ পিছত আপোনালোকে চাওক ডেস্কবৰ্ডটো খোল খাই যাব। এইটো ডেস্কবৰ্ডটো ঠিক আছে। এইটো আমাৰ ডেস্কবৰ্ড হয়। ইয়াৰ পৰা আমি টোটেল এজেন্ট কিমান আছে গোটেইখিনি আমি কৰিব পাৰিম। এইটো হ'ল ডিস্ট্ৰিবিউটাৰ পেনেল হয়। এই ডিস্ট্ৰিবিউটাৰ পেনেলটো আপোনালোকক দেখাই আছোঁ। ইয়াৰ পৰা আপোনালোকে মেনুৱেল ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। এই ৰেজিষ্ট্ৰেশ্যন যিহেতু CSP ID ল'ব SFB স্মল ফাইনেন্স বেংকৰ, ইহঁতে এই ৰেজিষ্ট্ৰেশ্যনটো কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব লাগে দেখাই আছোঁ আপোনালোকক। ৰেজিষ্ট্ৰেশ্যন অলৰেডি হৈছে দুটা। তো হৈছে অলৰেডি হৈছে। ইয়াতে খালি আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো EKYC মেনুৱেল EKYC ৰেজিষ্ট্ৰেশ্যন ইয়াত নিউ কৰিব লাগে। এইখিনি আপোনালোকে কৰিব লাগিব। যিমানকেইটা আছে ফিল আপ কৰিব লাগিব। ফিল আপ কৰাৰ পিছত ছাবমিট কৰি দিলে আপোনাৰ এজেণ্টিটি লগে লগে ওলাই যাব। ইয়াত এইটো হ'ল চিষ্টেমটো অনলাইন ৰেজিষ্ট্ৰেশ্যন। এইকেইটা অপশ্যন আছে। আপোনালোকে যিহেতু ল'ব খুজি আছে SFB স্মল ফাইনেন্স বেংক ID ল'ব পাৰে। থেংক ইউ।